মহিলা সহযোগ কৰিছে ইণ্ডিগো আউটচাইন্স এভৰিথিং এলছ তোৰ আগত কিমান লাজ পাইছো তই কেনেকৈ বুজি পাবি যিটো ল'ৰাক মই ইমান ভাল পাওঁ বুলি তোৰ আগত চিনাকি কৰাই দিলো সি বেলেগক বিয়া পাতি সংসাৰ কৰি আছে কালি তাৰ ঘৰলৈ যাওঁতে মই ছোৱালী এজনীক লগ পাইছিলো গৌৰী কাজিয়া কৰিলে সি জানো তোৰ ওচৰলৈ ঘূৰি আহিব বুকুত কি জুই জ্বলি আছে তই কেনেকৈ বুজিবি দাদা পাৰিলে মোক অলপ মদ আনি দে ভণ্টি তোক তোৰ শপত দাদা তই আজি মোক মানা নকৰিবি সি মোক আজি উত্তৰ দিবই লাগিব অকল সিয়ে নহয় সেইজনী মোক উত্তৰ দিব লাগিব কিয় তাই মোৰ পৰা কাঢ়ি নিলে তাক ভণ্টি ভণ্টি কি হ'ল কচোন কবিনে মোক তাক মই একো বেয়া কথা কোৱা নাছিলো এখেত নহালৈকে মাত্ৰ কেম্পেইনিঙত মোক সহায় কৰিবলৈ কৈছিলো তাক কিয় কলি তই গাঁৱৰ মানুহেও এতিয়াও তাক আমাৰ মানুহ বুলিয়েই ভাবে সেইবাবে কৈছিলো তাক ভিন্দুৱে মাকৰ ট্ৰিটমেণ্ট কৰাব বুলি মটিভেট কৰিছিল মটিভেট হ'ল বদনামী হ'ল তাৰপিছত কিহৰ ইগ তাৰ ব্যৱস্থা কৰি আছো তাৰ খাবলৈ নাপায় মৰিব বা আকৌ কৈছো ভিন্দুৰ দৰে নহবি আজি চা গাঁৱৰ মানুহ এটাও আমাৰ লগত আছে নেকি নাই কিয় নালাগে মোক গাঁৱৰ মানুহ লাগিব বাইদেউ বিপদৰ সময়ত গাঁৱৰ মানুহে আমাক সহায় কৰিব লাগিব আমাৰ বিপদৰ সময়ত গাঁৱৰ মানুহে কি সহায় কৰিলে সেইবোৰ কেৱল আমাৰ দুখত হৈছে আমি কৰি থোৱা কামৰ বাবে গাঁৱৰ মানুহে আমাক এৰাই চলিছে তই এবাৰ গৈ নামঘৰত ৰাইজৰ সন্মুখত আঁঠু লৈ গৈছো চাবি তোক লগে লগে ক্ষমা কৰি দিব সকলো পাহৰি যাব এবাৰ মাত্ৰ তোৰ অহংকাৰখিনি কমা নিজেও সুখী হবি ময়ো সুখী হম কালি তাই মোক চিনাকি কৰাই দিছিলহে এদিনতে যে ইমানখিনি আগবাঢ়িব মই সপোনতো ভবা নাছিলো তাই হঠাৎ ঘৰলৈ অহা কাৰণটো মানে এইটোৱে আছিল ক'ত ঘৰ ল'ৰাটোৰ হাতীচুঙত বোলে একেলগে পঢ়ে পঢ়িবলৈ পঠালো গোটেই নাক কাণ কাটি শেষ কৰি পেলালে তেনেকে একো হোৱা নাই নহয় মা আৰু কাৰোবাক ভাল পোৱাটো ভুল হ'ব নোৱাৰে চব তোৰ কাৰণে হৈছে এতিয়া ইয়াত এনেকৈ থাকিবি নে কাৰোবাক পঠাইছ তাই যাবলৈ মানা কৰাৰ কাৰণেহে হেল্ল' বৰা হয় হয় পাইছে ন মোক চেণ্ড কৰকচোন এড্ৰেছটো ঠিক আছে দিয়ক কোন ঠাই বুলি ক'লে বেবেজীয়া ঠিক আছে হ'ব থেংক ইউ মই গৈ আছোঁ বাবা সেইটো থৈ যা নেকি সেইটো মোক এনেই দিয়া নাই তুমি চিন্তা কৰিব নালাগে হে প্ৰভু ছোৱালীজনীক ভালে কুশলে ৰাখিবা আৰু
আছে মোৰ একো নকবা আজি মই তোমাৰ একো কথাই নুশুনো আগতে যে খং উঠিলে অভিমান কৰিলে জান শুন বুলি মাতা এইবোৰ আৰু নচলিব কিমান বছৰীয়া প্লেনিং হা নে সেয়া আন কাৰোবাৰ বুলি কবি সমাজৰ হেঁচাত পৰি তাই মাক হ'ব ওলাল তই যে মোক ভাল পাইছিলি তাইক কোৱা নাছিলি ইমান যে সপোন দেখাইছিলি ৰঙীন ৰঙীন তাইক কোৱা নাছিলি আমি যে লিভিনত আছিলো তই তাইক সেইটো কোৱা নাছিলি গাড়ীখানো বেছি যায় ভাড়া আৰু বেছি নাই বেছি তাৰ ঘৰত যাব নাকে ৰে গৌৰী 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 ওলাই আহ তই কি হ'ল তুমি আহিলা যে চব ঠিকে আছেতো আৰু ভৰিত দেখোন তোমাৰ চেণ্ডেল নাই একো ঠিক নাই আপুনি গৌৰীক মাতক তাই মইনাৰ লগত ব্যস্ত হৈ আছে কিন্তু মই এটা কথা বুজি পোৱা নাই তোমাৰ গৌৰীৰ লগত কি বিশেষ কাম আছে ইনচিষ্ট কৰিছে যেতিয়া আপুনিয়ে শুনক আপোনালোকৰ ল'ৰাই মোক কি বুলি চিনাকি কৰি দিছিলে আপোনালোকৰ লগত মই ববিতাৰ বান্ধৱী হা মই ববিতাৰ বান্ধৱী নহয় মই আপোনালোকৰ হ'বলগীয়া বোৱাৰী তাৰ মানে তুমিয়ে সেইগৰাকী যাৰ লগত আমাৰ এই ফোনত লুকাই চুকাই কথা পাতি থাকো মই কিন্তু ঘৰত অপেনলি সকলোকে কৈ দিছো মই বিৰাট ভাল ল'ৰা এটা পচন্দ কৰিছো মই তাৰ লগত বিয়াত বহিম সিও মোক বহুত ভাল পায় মোক সুখত ৰাখিব কিন্তু আমি জনাত তোমাৰ ঘৰ গুৱাহাটীতে আছিলে মোৰ ঘৰ নলৈ থাকো মই গুৱাহাটীত সেইবোৰ বাদ দিয়ক আপোনালোকে গৌৰীক পাতক গৌৰীয়ে তোমাৰ লগত একো কথা নাপাতে তুমি ঋষিৰ লগত কি পাতিব লাগে বাহিৰতে পাতা আৰু ইয়াৰ পৰা যোৱা নহ'লে কিন্তু কথা বেয়া হৈ যাব এই শান্তনা মনে মনে থাক কি কথা বেয়া হ'ব হা কি কথা বেয়া হ'ব ময়ো নাযাওঁ ইয়াতে বহি থাকিম মই যিমান কষ্ট পাইছো সেইজনে পাব লাগিব তোমাৰ কি হৈছে ন তুমি ভিতৰলৈ যোৱা ঐ চিনি পাইছ মই ৰিয়া ববিতাৰ ফ্ৰেণ্ড তই গৌৰী ববিতাৰ ফ্ৰেণ্ড এনেকৈ আমাৰ চিনাকি হৈছিল ন এটা কথা কি জান ঋষি গুৱাহাটী যোৱা দিন ধৰি মোৰ লগত ৰিলেশ্যনশ্বিপত আছে তই ৰিলেশ্যনশ্বিপ মানে কি বুজি পাওনে হা কিন্তু ইয়ালৈ আহি কিবা চেঞ্জ হৈ গ'ল ইটো হৈছে জানিবলৈ মই ছুটী লৈ ঘৰ পালোহি তুমি চাকৰি কৰা মই চাকৰি কৰো আপোনাৰ পুতেৰে বিয়া পতাহেঁতেন চাকৰি কৰা বোৱাৰী এজনী পালেহেঁতেন হাতত ধৰি গুৱাহাটী ফুৰালোহেঁতেন আপোনাক কি কথাবোৰ কৈ আছা তুমি ইয়াৰ পৰা যোৱা এতিয়া বোৱাৰী পালেতো সেইকাৰণে মোক খেদিছে হা তোৰ কি পাইছিলে হা আমাৰ মাজত তোমাক যাবলৈ কৈছে না তই আমাৰ মাজত কেলে সোমালি হা কিমান ধৰিব মই তাক এতিয়া মনে মনে আছ হা তই কিয় মনে মনে বিয়া পাতিলি হা মনে মনে বিয়া পতা নাই সমাজে দেখাকে বিয়া পাতি তেনেহ'লে মই কিয় গম নাপালো কেলে গম নাপালো মই যে কেনেকৈ জীয়াই থাকিম কেনেকৈ জীয়াই থাকিম মই কেনেকৈ জীয়াই থাকিম চোৱা মাজনী তোমালোকৰ মাজত কি আছিলে কি আছে সেইবোৰ মই নাজানো কিন্তু এটা কথা সত্য আমি গৌৰীক বোৱাৰী হিচাপে মানিছো আৰু তুমি যে ক'লা জীয়াই নথকাৰ কথা কোনোবা এজন নোহোৱা হ'লে আমি যে কওঁ মই কেনেকে থাকিম সেয়া সেই সময়খিনি কেনে অহা মনলৈ এটা ধাৰণা আহে বাকী লাহে লাহে চব ঠিক হৈ যায় একো ঠিক নহয় এইবোৰ চব সেইকাৰণে হৈছে চেহেৰাটো চাম একো নাজানি হা তই ইয়াত ফূৰ্তি কৰি থাকি আৰু মই ডিপ্ৰেশ্যনত থাকিম মোৰ ভণ্টিক এনেদৰে গতিয়াই দিবলৈ সাহস ক'ত পালে আৰু মোৰ বোৱাৰীক বেয়াকে কৰিলে তাই ক'ত সাহস পালে এইবোৰ চব আপোনাৰ ল'ৰাৰ কাৰণে হৈছে মাদক টাকা দি চাই ল'ম আৰু ভণ্টি
তোৰ কিবা এটা প্ৰব্লেম হৈছে তই মোক ক'ব লাগে নে চিধা ইয়ালৈ আহিব লাগে দাদা গাটো বৰ বেয়া লাগিছে গৌৰী তুমি ভিতৰলৈ যোৱা নোযোৱা কিয় তুমি বঢ়িয়া হ'ল বুজিছা বঢ়িয়া হ'ল কি হ'ল ডাঙৰ কথা এটা হ'ল নহয় কি হৈছে জগত খোৱা ঘৰত বাহিৰৰ ল'ৰা কেইটামান আৰু ছোৱালী এজনী কাজিয়া কৰি আছে আৰু জগত খোৱাক মাৰিবলৈ লৈছে আছো না বল 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 চাওঁ কি কৰিছ এইটা বুলি কৈছ নাই ঐ মোৰ মানুহটোক এইটা বুলি কৈছ নাই এই দেই ঐ কল কোৱা পুতেকে মোৰ ভণ্টিৰ এনেকুৱা অৱস্থা কিয় কৰিলে তেওঁৰ পুতেকৰ কাৰণে তোৰ এনেকুৱা অৱস্থা হৈছে নহয় ইয়াৰ আধা শাস্তি এওঁলোকৰ চবেই পাব লাগিব মোৰ দেউতাক এৰি দিয়ক কোন চিনি নাপাওঁ আৰু প্ৰয়োজনো নাই আৰু যদি এক খোজ দিয়া নহয় এইডালে মাথা ফালি দি গুচেও কৰি আমি কোন ইয়াক খুদ আপোনালোক প্লিজ আমাৰ ঘৰৰ পৰা যাওক বল দাদা যাওঁগে এই মানুহটোৰ মুখখন মোৰ এবাৰো চাবলৈ মন নাই I just hate this man ভণ্টি এই যদি মোৰ ভণ্টি নহয় এই যদি মোৰ ছোৱালী তহঁত চবেই মিলি এনেকুৱা অৱস্থা কৰিলি নহয় এটা এটাকৈ চাই ল'ম তহঁতক চাই থাক মই তহঁতৰ কি অৱস্থা কৰি আছো এবাৰ মাথো কোৱা ৰাখিলা কথা ক'লে মুঠে নুশুনে এই কথা ক'লে হ'ব ৰাখিলা তাকত ধৰিয়ে বাজা কৰিব ছাৰ ই আমাক ফ'ল' কৰি আছে এই গাড়ীখন অকণ ৰখাবাচোন ঐ কিয় ফ'ল' কৰি আছ ছাৰ ইয়াক মাৰিয়ে পেলাও নেকি দাদা প্লিজ মোক এবাৰ ৰিয়াৰ লগত কথা পাতিবলৈ দিয়ক মোৰ একো ভুল নাই দাদা তোৰ গাঁৱৰ মানুহে কি কৈছিল মোক তাত ছেকেণ্ড টাইম পালে দৌৰাই দৌৰাই মাৰিব গোটেইবোৰকে স্কেন কৰি আনিছোঁ তহঁত চবকে এটা এটাকৈ হিচাপ ল'ম এতিয়া ইয়াৰ পৰা যা নহ'লে ইয়াত তোক মাৰি পেলাই থৈ গ'লেও কোনো গম নাপাব তই যোৱা নাই যে যা তেনেকে চাইছ যে চকু উলিয়াই লৈ আহি ৰিয়া ৰিয়া শুনাচোন ৰিয়া 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 প্লিজ মোক কথা শুনা ৰিয়া ঐ দাদা খুচিয়া বলক
দেই দাইটি ইয়াত কিন্তু দুখ তহঁতৰো আছে আমি আকৌ কি কৰিলো নহয় নহয় ই ঠিকেই কৈছে ভালদৰে প্ৰতিপালন নকৰা ফলে এয়া দাইটি মই সেইটো ক'ব খোজা নাই নহয় মই ক'ব খুজিছোঁ যে আজি ইমান দিন হ'ল গাঁৱৰ মানুহৰ প্ৰেছাৰতে হওক বা অন্য কিবা কাৰণতে বেছিয়ে গৌৰীক সেন্দুৰ পিন্ধালে মইতো জানো সামাজিকভাৱে ইহঁতৰ বিয়াখন পাতি দিলেই দে দাইটি অহা মাঘতে সিহঁত দুয়োটাই বিয়াখন পাতি দিব লাগে মাঘলৈ ৰবি জানো এই ৰচোন ৰ এনেই ঘৰখনত এটা পিছত এটা বিপদ নাতৰা হৈছে কিবা কি বুলি কৰো একো ভাবিব পৰা নাই নাজানো আৰু আনৰ সংসাৰত এনেকুৱা হয়নে নহয় বিপদ বিঘিনি চবৰে আহে তহঁতৰ ঘৰখনৰ কথা আমি জানো কাৰণে তহঁতৰ বিপদবোৰ আমি গম পাইছোঁ বেলেগৰ ঘৰৰ কথা জনাহেঁতেনতো আমি বেলেগৰ বিপদবোৰ গম পালোহেঁতেন সেইবিলাক কথা বাদ দে মুঠতে অহা মাঘত বেছি আৰু গৌৰী বিয়াখন পাতি দিব লাগিব ঐ বেন পাতি আনিব লাগিব কিন্তু পে 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 জীৱনত আমি নভবাকৈ এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হওঁ যিবোৰৰ পৰা আমি ইচ্ছা কৰিও সলাব নোৱাৰোঁ কিন্তু সেই বুলি আমি হাৰিবলৈ হ'ব জানো দেউতা নোহোৱা হোৱা দিন ধৰি তোক আৰু বাবা কিমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ একমাত্ৰ মই জানো কিন্তু মই জানো হাৰি গৈছোঁ তই হাৰিব নোৱাৰ কাৰণ তই মোৰ ছোৱালী মাও চাচোন মোলে চাচোন ইমান ধুনীয়া ছোৱালীজনীৰ বাবে হাজাৰ হাজাৰ ল'ৰা লাইন লাগিব দে